হয় চাওক, বিহুৰ সমান্তৰালভাৱে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিবলৈ আৰম্ভ কৰিলে নিৰ্বাচনী বতাহ। ইতিমধ্যে যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত যে নিৰ্বাচন ইতিমধ্যে 2 মে'ত ইতিমধ্যে যোৰহাট জিলাত ইতিমধ্যে সম্পন্ন হ'ব। আৰু এই ইতিমধ্যে বিশেষকৈ বিভিন্ন যি প্ৰান্তত আমি ঘূৰিছোঁ আৰু বিশেষকৈ ND24 ইতিমধ্যে কেমেৰা ঘূৰিছে যে বিগত সময়ছোৱাত যে পঞ্চায়তবিলাকত আচলতে কেনেকুৱা ধৰণৰ উন্নয়ন হ'ল। যি সময়ত ৰাজ্য চৰকাৰখনে কৈ থাকে ব্যাপক উন্নয়নৰ কথা কৈ থাকে, কেওফালে উন্নয়নৰ ব্যাপক শ্লোগান, সৰ্বস্তৰ উন্নয়নৰ কথা কয়, সেই প্ৰকৃততে সেইসমূহ উন্নয়ন প্ৰকৃততে গ্ৰামাঞ্চললৈ আহেনে? ৰাজ্যৰ যিটো ব্যাগম বিভাগ, গ্ৰাম উন্নয়ন বিভাগটোৱে কেনেধৰণে কাম কৰিলে, এই কথাবিলাক আচলতে চৰজমিন তদন্ত কৰিবলৈ এই মুহূৰ্তত আমি আহিছোঁ মৰিয়নি বিধানসভা সমষ্টিত তাৰ যি পূব লাহিং গাঁও পঞ্চায়তত এই মুহূৰ্তত উপস্থিত আছোঁ। আদৰ্শ গাঁও এখন, কলিয়াপানী আদৰ্শ গাঁও। মই ৰাইজ আছে, ৰাইজৰ পৰা কিছু কথা জানিম কেনেকুৱা ধৰণৰ চলিল। 5টা বছৰ গ'ল, আকৌ নিৰ্বাচন আহিল, পঞ্চায়ত আহিলে আকৌ 2 তাৰিখে নিৰ্বাচন। এতিয়া আমাক এইটো লাগে যে বিগত যিটো 5টা বছৰ নিৰ্বাচন কাৰ্যকালত পঞ্চায়তে আপোনাৰ আদৰ্শ গাঁওখনত কি কৰিলে? বিগত 5টা বছৰত আমাৰ কলিয়াপানী আদৰ্শ গাঁৱত অতিকে দুখৰ কথা কি, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আজি আমাৰ ইয়াত তেওঁ বিধায়ক হোৱা প্ৰায় 25 বছৰেই হ'ল। তেওঁ আজিলৈকে কিছুমান কাম কৰিছে, যিবোৰ কাম নেকি ক'বলৈ গ'লে বেয়া লাগে। সকাম খোৱা, বিয়া খোৱা সেইবোৰ মানে কাম বুলি নকয়। কাম কৰিলে এনেকুৱা কাম কৰিব লাগে, যেনে আপুনি এতিয়া আপোনালোকক এইটো কাৰণে নিমন্ত্ৰণ কৰা হৈছে আমাৰ ইয়ালৈ, ৰাস্তাটোৰ বিষয়ে 1 নম্বৰ কথা। গাঁও কলিয়াপানী আদৰ্শ গাঁৱত বহুখিনি কাম কৰিছে, কিন্তু ৰাজনীতি তাত সোমাই আছে। ৰাজনীতিবোৰ এনেকুৱা ধৰণৰ সোমাই আছে, যিঘৰ মানুহে যিটো বস্তু পাব লাগে সেই মানুহঘৰে বস্তুটো নাপায়, যিঘৰ মানুহে যিটো বস্তু নাপাব লাগে সেই বস্তুটো সেই মানুহঘৰেহে পায়। আজি ঘৰেই হওক, অৰুণোদয় আঁচনিয়েই হওক বা কৃষি লোনেই হওক, যিকোনো মানে সাহাৰ্য, চৰকাৰী সাহাৰ্য আমাৰ দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে পাই থকা নাই। পাইছে তেওঁ যিসকল ব্যক্তি তেওঁলোকেহে পাইছে। এক প্ৰকাৰে ক'বলৈ যাতায়াত ব্যৱস্থাৰ ইয়াত সুচল নহয় এইখন গাঁৱত। নিশ্চিতভাৱে যাতায়াত ব্যৱস্থাৰ কথাটো এই মুহূৰ্তত আহিছে আৰু একাংশ মহিলা আছে, তেখেতসকলৰ পৰা মই কিছু কথা জানিব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। কেনেকুৱা ধৰণৰ এগৰাকী গৃহিণী ভাত সাঁজ বনাবলৈ আজি তেখেত বিশুদ্ধ খোৱা পানী পাইছেনে আপোনাৰ গাঁওখনত? নাই, আমি সেই পানীৰ অভাৱ হৈছে আমাৰ 1 নম্বৰতে। 2 নম্বৰতে আমাৰ আপোনাৰ ৰাস্তা পদূলিৰ অভাৱ হৈছে। বাৰিষা কালত ল'ৰা ছোৱালী আমি স্কুল নিবলৈ কষ্ট হয়। 3 নম্বৰতে আমাৰ পকী ঘৰ পোৱাৰ ব্যৱস্থা কোনো আমাৰ সেইফালে হোৱাই নাই। আনহাতে আমি অৰুণোদয়, কৃষি লোন সেইবোৰ চবৰ পৰাই বঞ্চিত আছোঁ। আৰু অন্যান্য বহুতো অসুবিধা হৈ আছে যদি আমাৰ ৰাস্তাটো মেইন থিং। আমাৰ ৰাস্তাটো নহ'লে আমাৰ অতি প্ৰয়োজনীয়, মানে ৰাস্তাটোৰ বিষয়ে হ'লে। পঞ্চায়তৰ যিবিলাক বিষয়ববীয়া, ৱাৰ্ড মেম্বাৰ হওক, সভাপতি আহে নে? কোনোবা আহিছে নে আপোনালোকে? তেওঁলোক ভোট বিচাৰিহে আহে। ইলেকশ্যনৰ সময়ত সিহঁতক দেখা পোৱা যায়, তেতিয়া আমাক চিনিও পোৱা যায়। তাৰপিছত ইলেকশ্যন যেতিয়া সামৰণি পৰে তেতিয়া আমাক চিনিও পাবলৈ মানে দিগদাৰ হয়। হয়তো আমাৰ ঘৰ চিনিয়ে নাপায়, অহা যোৱা তেনেকুৱা নহয় আৰু বন্ধ হৈ যায়। ইলেকশ্যনৰ সময়তে সিহঁতৰ দৰকাৰ হয় মানে। হয়, নিশ্চিতভাৱে নিৰ্বাচন অহাৰ লগে লগে আচলতে জনপ্ৰতিনিধিসকল এইসকল ৰাইজৰ মাজলৈ আহে। মই আপোনালোকৰ পৰা জানিম আপুনি সুবিধা পাইছে আচলতে যিসমূহ চৰকাৰী আঁচনিসমূহে আপোনালোকক প্ৰকৃততে চুইছে নে? আজি অৰুণোদয় আঁচনি হওক, বিভিন্ন ধৰণৰ আঁচনি, এই আঁচনিবিলাক আপোনালোকক চুইছে নে? আমি সেইদিনা অৰুণোদয় নামটো এইবাৰ আহিছে বুলি গম পাইছোঁ, মানে আহিছে আৰু কিন্তু এনেকৈ পোৱা নাই, আগতে পোৱা নাই, নামটো এতিয়া আহিছে। আৰু কি সমস্যা আপোনালোকৰ? এনে আমাৰ সমস্যা বিশেষ ৰাস্তাটোৰ কাৰণে আমি ধৰি লওক ওলাই যাব নোৱাৰোঁ। ল'ৰা ছোৱালী আমি এতিয়া ভৰি হাত পেন কুচাই জোতা খুলি স্কুলত আগবঢ়াই দিব লাগে, কোচত লৈ যাব লাগে। এই ৰাস্তাটোৱে আমাৰ প্ৰধান হৈছে মানে নিশ্চিতভাৱে আচলতে আৰু বহু প্ৰসংগ এই মুহূৰ্তত আহিছে আৰু কিছু লোক আছে আপোনালোকৰ পৰা জানিম। এটা কথা আপোনালোক জানিম, যিহেতু এইবাৰ যিটো নিৰ্বাচনটো অন্যতম এক আকৰ্ষণ হ'ব, কিন্তু কিয়নো আগৰ যিবিলাক নিৰ্বাচন আমি দেখিছোঁ সম্পূৰ্ণ ধৰণৰ প্ৰতিটো ৰাজনৈতিক দলে তাত প্ৰত্যক্ষভাৱে জঁপিয়াই পৰে, কিন্তু এইবাৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনটোত কিন্তু চিম্বল নাথাকে, সভাপতি নাথাকে। ইয়াত ৱাৰ্ড মেম্বাৰে খেলিব, ৱাৰ্ড মেম্বাৰৰ মাজত বা সভাপতি নিৰ্বাচন কিমান আকৰ্ষিত এই নিৰ্বাচনটো? হয় চাওক, এইবাৰ নিৰ্বাচনটো আপোনাৰ নিৰপেক্ষভাৱে হোৱাটো বিচাৰোঁ, কিয়নো যোৱা বছৰৰ পৰা ধৰি যিটো নিৰ্বাচন হৈছে, ধৰি লওক কংগ্ৰেছৰ ছাপোৰ্ট, বিজেপিৰ ছাপোৰ্ট। এইবাৰ মই ভাবোঁ নিৰ্বাচনটো যদি ভবামতে হয়, তেনেহ'লে আমাৰ যিকেইজন কেণ্ডিডেট আছে, আমাৰ কেণ্ডিডেটকেইজনক এটাই অনুৰোধ জনাম যে নিৰপেক্ষ হৈ কাম কৰক। আগত বহুত নিৰ্বাচন হৈ গৈছে, নিৰ্বাচনৰ ফল ইয়াৰ ৰাইজে পাইছে। এইটো ৰাস্তা সাংঘাতিক ধৰণৰ পানী হয়। এবাৰ ৰাতি এখন মিটিঙত আহোঁতে দেখিছোঁ এআঁঠু পানী, কিন্তু 2.4 কিলোমিটাৰ ৰূপজ্যোতি কুৰ্মীদেৱ ডাঙৰীয়াই দিলে। 25 বছৰ কাৰ্যকালৰ পিছত 2.4 কিলোমিটাৰ দিছে। 2.4 কিলোমিটাৰ দিছে যদিও কিন্তু গাঁওখন আছে 5 কিলোমিটাৰ, কিন্তু 5 কিলোমিটাৰ গাঁওখনত 2.4 কিলোমিটাৰ 25 বছৰ কাৰ্যকালত আমি নিবিচাৰোঁ। মানে এইটো ক'ব বিচাৰিছে দলীয় প্ৰাৰ্থী এবাৰ নাই, এবাৰ ৰাইজৰ প্ৰাৰ্থী হ'ব। হয়, ৰাইজৰ প্ৰাৰ্থী হ'লে আমাৰ ভাল লাগিব। কেলে ভাল লাগিব? কাৰণ তেতিয়া ৰাইজৰ মানুহে সুবিধা পাব কিন্তু দলীয় প্ৰাৰ্থী হ'লে ব্যক্তিগত ধৰি লওক পৰিয়াল কেন্দ্ৰিক হৈ যায় গোটেই ৰাজনৈতিক চিষ্টেমটো
নিশ্চিতভাৱে আৰু এজন বয়োজ্যেষ্ঠ আছে, তেখেতৰ পৰা কিছু কথা জানিম যে আপোনাৰ কেনেকুৱা ধৰণৰ এই যিটো 5 বছৰ আচলতে কাৰ্যকাল গ'ল, কিমান সুখী, কি পালে, কেনেকুৱা ধৰণৰ? মই এই গাঁৱত থকা আজি 27 বছৰ হ'ল। অন্য কি ক'ম, মই বিশেষকৈ আমি 27 বছৰ এই ৰাস্তাটো যিটো ভুক্তভোগী হৈ আছোঁ, এই কণ ল'ৰা ছোৱালী মাইকী বুঢ়াসকলৰ যিখিনি কষ্ট হয় স্কুললৈ নিয়া বা কিবা কৰা, গতিকে অন্য সুবিধা পাইছে নাপাইছে নাজানো মই, কিন্তু মই সঁচা কথা ক'বলৈ গ'লে মই এজন কৰ্মচাৰী, মই এতিয়া অৱসৰপ্ৰাপ্ত। গতিকে কথাটো হ'ল কি, আমাৰ বিশেষকৈ এই ল'ৰা ছোৱালীক স্কুললৈ নিয়াটো বৰ অসুবিধা হয়, আৰু মাইকী মানুহ 108 এইডোখন মাতিলে মানে আমাৰ এইডোখৰ সোমাবলৈ অলপ অসুবিধা। নিশ্চিতভাৱে এখন আদৰ্শ গাঁৱত এই মুহূৰ্তত আমি আছোঁ, কিন্তু কলিয়াপানী আদৰ্শ গাঁও এখন। আপোনাৰ পৰা মই কিছু কথা জানিম যে এখন আদৰ্শ গাঁও হিচাপে যিবিলাক বস্তু থাকিব লাগে, উন্নত যাতায়াত ব্যৱস্থা, ইয়াত স্বাস্থ্যৰ কথাটো আছে, বিভিন্ন ধৰণৰ যিটো বিশুদ্ধ খোৱা পানী, বিভিন্ন ধৰণৰ সকলো ফালৰ পৰা আচলতে সুবিধা থাকিব লাগে এখন আদৰ্শ গাঁৱত। কেনেকুৱা ধৰণৰ এই সুবিধাবিলাক কিমান আছে আপোনাৰ গাঁৱত? মই এটা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আমাৰ আদৰ্শ গাঁৱৰ ভিতৰত আমাৰ এইটো ৰাস্তা 1 নম্বৰ বেয়া। আপুনি এই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।